ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 8.3 আৰম্ভ কৰিম কিন্তু 8.3 আৰম্ভ কৰাৰ আগতে আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত কেইটা জানিব লাগিব গতিকে তোমালোকে মই এটা সমকোণী ত্ৰিভুজ আঁকিছো ABC যত B কোণটো সমকোণ আৰু সমকোণৰ অপোজিটডাল হৈছিল হাইপোটেনিয়াস এটা মই লিখি লৈছো ইয়াত দুটা সূক্ষ্মকোণ আছে এটা হৈছে কোণ A আৰু এটা কোণ C সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ সৰু কোণ আগতো কৈ থৈ গৈছো আৰু এই সূক্ষ্মকোণ কেইটাৰ সাপেক্ষে আমি 6টা অনুপাত পাওঁ A কোণৰ কাৰণে 6টা অনুপাত আৰু C কোণৰ কাৰণে 6টা অনুপাত যদি মই প্ৰথমতে A নামৰ সূক্ষ্মকোণটো লওঁ 90 ডিগ্ৰীতকৈ সৰু কোণ সূক্ষ্মকোণটোৰ অপোজিটডাল আছিল পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্মকোণটোৰ লগত লাগি থকাডাল আছিল বেছ সমকোণৰ অপোজিটডাল হাইপোটেনাস সূক্ষ্মকোণৰ অপোজিটডাল পাৰপেন্ডিকুলাৰ A নামৰ সূক্ষ্মকোণৰ লগত লাগি থকাডাল বেছ মই 6টা অনুপাত পাইছিলো আগত লিখি গৈছো এবোৰ sin A কোনটো কোণৰ কাৰণে A নামৰ সূক্ষ্মকোণটোৰ কাৰণে তাৰপিছত আহিলে cos A তাৰপিছত আহিলে tan A cot A sec A আৰু cosec A আৰু ওপৰৰ পৰা লিখিব কৈছিলো পাব্লিক বলো হাই হাই আকৌ তলৰ পৰা পাব্লিক বলো হাই হাই পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC হাইপোটেনিয়াস কোণডাল আছিল AC বেছ কোণডাল আছিল AB হাইপোটেনিয়াস কোণডাল আছিল AC পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC বেছ কোণডাল আছিল AB বেছ কোণডাল আছিল AB পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC হাইপোটেনিয়াস কোণডাল আছিল AC বেছ কোণডাল আছিল AB হাইপোটেনিয়াস কোণডাল আছিল AC আৰু পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC এটা A নামৰ সূক্ষ্মকোণৰ কাৰণে অনুপাত কেইটা পালো এবাৰ মই C নামৰ সূক্ষ্মকোণৰ কাৰণে লম এটা তলত বেলেগকৈ লিখি পাবো sin C cos C tan C cot C sec C আৰু cosec C C নামৰ সূক্ষ্মকোণৰ কাৰণে লৈছো এবাৰ C নামৰ কোণৰ কাৰণে লৈছো এতিয়া মই কোণটো সলনি কৰিছো যেহেতু C নামৰ কোণৰ কাৰণে লৈছো এবাৰ সূক্ষ্মকোণটোৰ অপোজিটডাল হৈছে পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্মকোণটোৰ লগত লাগি থকাডাল হৈছে বেছ সমকোণৰ অপোজিটডাল সদায় চেঞ্জ নহয় এডাল হাইপোটেনিয়াস হয় আকৌ লিখিছো একে ডিজাইনতে আগৰ নিচিনাকে পাব্লিক বলো হাই হাই আকৌ তলৰ পৰা লিখিম পাব্লিক বলো হাই হাই এটা হৈ গল C নামৰ কোণটোৰ কাৰণে হৈছে এতিয়া পাৰপেন্ডিকুলাৰ এবাৰ সলনি হৈছিল কোণডাল আছিল এবাৰ AB হাইপোটেনিয়াস কোণডাল AC বেছ কোণডাল BC হাইপোটেনিয়াস কোণডাল AC পাৰপেন্ডিকুলাৰ কোণডাল AB বেছ কোণডাল BC বেছ আছিল BC পাৰপেন্ডিকুলাৰ আছিল AB চিত্ৰটো তোমালোকে চাব পাৰা হাইপোটেনিয়াস কোণডাল আছিল AC বেছ কোণডাল আছিল BC হাইপোটেনিয়াস কোণডাল আছিল AC আৰু পাৰপেন্ডিকুলাৰ কোণডাল আছিল AB গতিকে C নামৰ কোণৰ কাৰণে 6টা অনুপাত আৰু A নামৰ কোণৰ কাৰণে 6টা অনুপাত পালো এতিয়া আহিলে পূৰক কোণ মানে তোমালোকে ক্লাস 9ত পাই আহিছা দুটা কোণৰ যোগফল 90 ডিগ্ৰী হলে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয় এতিয়া তোমালোকে চোৱা ইয়াত B নামৰ কোণটো 90 ডিগ্ৰী গুচি যোৱাৰ পিছত কোণ A আৰু কোণ C যেতিয়া যোগ কৰিবা দুটা 90 ডিগ্ৰী হ'ব A আৰু C মিলাই পেলাই 90 ডিগ্ৰী B অকলে 90 ডিগ্ৰী 90 ডিগ্ৰী 180 ডিগ্ৰী এটা ত্ৰিভুজত 180 ডিগ্ৰী থাকে তেতিয়াহলে A আৰু C যোগ কৰিলে যদি 90 ডিগ্ৰী হয় A কোণৰ পূৰক কোণ C কোণৰ পূৰক কোণ A দুটাৰ যোগফল 90 ডিগ্ৰী
একেটাকে পূৰক কোণ বুলি কোৱা হয় এতিয়া মই যদি ইয়াৰ পৰা a উলিয়াব যাওঁ a উলিয়াব গলে কি হ'ব c টো অন্য সাইডত লৈ গলে 90 ডিগ্ৰী মাইনাস c নাইবা মই যদি c উলিয়াব যাওঁ c উলিয়াব গলে a টো অন্য সাইডত লৈ গলে 90 ডিগ্ৰী a টো অন্য সাইডত লৈ গলে প্লাস আছিল মাইনাস a গতিকে c নিলিখে পেলে কি লিখিব পাৰো c ইকুৱেল টু 90 ডিগ্ৰী মাইনাস a গতিকে c বুৰৰ ঠাইত কি লিখিব পাৰো ইচ্ছা কৰিলে 90 ডিগ্ৰী মাইনাস a বুলি লিখিব পাৰো c নিলিখি পেলে 90 ডিগ্ৰী মাইনাস a বুলি লিখিব পাৰো c বুৰৰ ঠাইত 90 ডিগ্ৰী মাইনাস a c নিলিখি পেলে 90 ডিগ্ৰী মাইনাস a 90 ডিগ্ৰী মাইনাস a কাৰণ c ইকুৱেল টু 90 ডিগ্ৰী মাইনাস a গতিকে c বুৰৰ ঠাইত মই ইচ্ছা কৰিলে 90 ডিগ্ৰী মাইনাস a বহাব পাৰো আৰু ওপৰৰ পৰা যদি বহাই যাওঁ ab by ac ওপৰখিনি যদি চাওঁ ab by ac কি আছিল cos a bc by ac কি আছিল sin a ab by bc কি আছিল cot a bc by ab কি আছিল tan a ac by bc কি আছিল cosec a আৰু ac by ab কি আছিল sec a আৰু এইকেইটাকে কয় পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত কি পালো sin 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু cos a cos 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু sin a sin থাকিলে cos হয় 90 ডিগ্ৰী মাইনাস a এফলে a থাকিলে এফলেও a হয় sin 90 ডিগ্ৰী মাইনাস a cos 90 ডিগ্ৰী মাইনাস a sin a tan 90 ডিগ্ৰী মাইনাস a cot 90 ডিগ্ৰী মাইনাস a tan থাকিলে cot হয় cot থাকিলে tan sec 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু cosec 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু sec a গতিকে sin থাকিলে cos থাকিলে sin একেটাকে পূৰক কোণৰ সূত্ৰ বুলি কোৱা হয় এতিয়া মই ইচ্ছা কৰিলে a বুৰৰ ঠাইত বহাব পাৰো a ইকুৱেল টু 90 ডিগ্ৰী মাইনাস c বুলি বহাব পাৰো a মানে a বুৰৰ ঠাইত 90 ডিগ্ৰী মাইনাস c বহাব পাৰো 90 ডিগ্ৰী মাইনাস c 90 ডিগ্ৰী মাইনাস c 90 ডিগ্ৰী মাইনাস c 90 ডিগ্ৰী মাইনাস c এতিয়া মই যদি চাও bc by ac কি আছিল cos c তাৰ পিছত আহিলে ab by ac কি আছিল sin c bc by ab কি আছিল cot c ab by bc কি আছিল tan c তাৰ পিছত ac by ab আছিল cosec c আৰু ac by bc কি আছিল sec c কোনটো কাৰণে গতিকে sin 90 ডিগ্ৰী মাইনাস c cos c থাকিলে c হয় cos 90 ডিগ্ৰী মাইনাস c sin থাকিলে cos থাকিলে sin থাকিলে cos থাকিলে sin tan 90 ডিগ্ৰী মাইনাস c cot 90 ডিগ্ৰী মাইনাস c tan থাকিলে cot থাকিলে tan c থাকিলে এফালেও c হ'ব sec 90 ডিগ্ৰী মাইনাস c ইকুৱেল টু cosec 90 ডিগ্ৰী মাইনাস c ইকুৱেল টু sec sec থাকিলে cosec হয় cosec থাকিলে sec হয় গতিকে ইয়াত c থাকিলে এফালেও c হয় তেনেকে ইয়াত sin 90 ডিগ্ৰী মাইনাস a cos a sin থাকিলে cos থাকিলে sin এফালে a থাকিলে এফালেও a থাকিব গতিকে এই কোণগিৰ এইকেইটাকে কয় পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত বুলি কোৱা হয় গতিকে এইকেইটা লৈ আমি অনুশীলনী 8.3 টো আৰম্ভ কৰিম এতিয়া আমি অনুশীলনী 8.3 আৰম্ভ কৰিব লৈছো আৰু ইয়াৰ প্ৰথম প্ৰশ্নটো আছে মান নিৰ্ণয় কৰা অনুশীলনী 8.2 টো তোমালোকে মান নিৰ্ণয় কৰা পাইছিলা আৰু মান নিৰ্ণয় কৰা বুলি ক'লে মানবোৰ বহাই যাব লাগে আৰু এতিয়া আমি অকমান আগতে যেকিটা মই পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত পালো এটা লিখি লৈছো sin 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু cos a sin থাকিলে cos হয় cos থাকিলে sin হয় cos 90 ডিগ্ৰী মাইনাস a sin a tan থাকিলে cot থাকিলে tan sec থাকিলে cosec থাকিলে sec একেটা মই লিখি লৈছো আৰু প্ৰথম প্ৰশ্নটো লৈ আহিছো sin 18 ডিগ্ৰী আৰু cos 72 ডিগ্ৰী এতিয়া কথাটো হৈছে তোমালোকে কোনবোৰ কেনেকুৱা দেখিছা
তোমালোকে পাঁচটা কোণ পাইছিলা বিশেষ কোণ বুলিকে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী হেকিটাৰ বাদেৰে বেলেগ কোণ পালে তোমালোকে সদায় মন কৰিবা পূৰক কোণৰ সূত্ৰক তোমালোকে কৰিব লাগিব এই ফৰ্মুলাবোৰ ইউজ কৰিব লাগিব আৰু এই তোমালোকে এই দুটাও চাব পাৰা এটো আৰু এটো দুটা যোগ কৰি দিলে কিমান হ'ব 8 2 10 শূন্য অকলাৰ 1 7 1 8 আৰু অকলাৰ 1 9 90 ডিগ্ৰী দুটাৰ যোগফল 90 ডিগ্ৰী হলে এটা কান্তৰ পূৰক কোণ বুলি কোৱা হয় গতিকে এইটা পূৰক কোণৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া তোমালোকে এই ক্ষেত্ৰত এটা সাইনত আছে এটা কসত আছে তোমালোকে জানা সাইনটো কি হলে যায় কসলৈ কসটো কি হলে যায় সাইনলৈ যিকোনো এটা চেঞ্জ কৰি পেলাবা গতিকে মই লিখিছো সাইনটোকে নিম বুলি ভাবিছো সাইন কি পাইছিলো sin a equal to cos 90 degree minus a উল্টাকে যদি লিখো sin a equal to cos 90 degree minus a তেতিয়া হলে sin কিমান আসলে ইয়াত 18 sin 18 degree equal to cos 90 degree minus ইয়াত যদি a থাকে ইয়াত a ইয়াত 18 থাকে লেখলো 18 degree cos এক ধাৰ কৰিলা 10 10 5 8 গলে 2 ইয়াত থাকিলে 8 8 ৰ পৰা 1 গলে 72 গতিকে sin 18 মানে কি cos 72 গতিকে sin 18 ৰ ঠাইত কি লিখিব পাৰা sin 18 ইকুৱেল টু cos 72 sin 18 ৰ ঠাইত cos 72 আৰু তলত কি আছিল cos 72 দুটাৰ ভিতৰত যিকোনো এটাকে চেঞ্জ কৰিবা এতিয়া দুইটা সমান সমান আছে cos 72 cos 72 একে সংখ্যা এবাৰ যায় বুলি জানা গতিকে ইয়াৰ আনসাৰটো 1 হ'ব আৰু তোমালোকে মই জানেকে sin টোক cosলৈ নিলো cos টোক sin লৈ নিব পাৰা তেনেকে কৰিলেও হ'ব মই ইয়াতে কৰি ৰাখাইছো sin 18 degree আৰু তলত আছিল cos 72 degree sin 18 এতিয়া মই যদি sin টোক ৰাখি দিছো মই এবাৰ cos টোক নিম বুলি ভাবিছো যেনেকৈ মই sin টোক cos লৈ নিছিলো এবাৰ cos টোক sin লৈ নিম বুলি ভাবিছো এতিয়া আমি কি পাইছিলো cos টো নিম cos a equal to sin 90 degree minus a cos a equal to sin 90 degree minus a cos কিমান আছিল 72 এটাকে cos 72 equal to sin 90 degree minus 72 degree গতিকে sin মাইনাস কৰি দিয়া 10 10 পা 2 গলে 8 থাকিলে 8 8 ৰ পৰা 7 গলে 1 গতিকে cos 72 মানে sin 18 গতিকে cos 72 মানে sin 18 degree sin 18 degree sin 90 degree সমান সমান আছে গতিকে সমানে সমানক কটাকটি কৰিলে 1 গতিকে তোমালোকে হয়তো sin টোক cos লৈ নিবা নাইবা cos টোক sin লৈ নিবা আৰু তোমালোকে সদায় মন কৰিবা এইবোৰ ফৰ্মুলা তোমালোকে কৰি চোৱাৰ প্ৰয়োজনে নাই যদি তোমালোকে দুটা মিলাই পেলে 90 ডিগ্ৰী পাইছা তোমালোকে জানা sin টো cos লৈ যায় cos টো sin লৈ যায় গতিকে ইয়াত যেটো ডিগ্ৰী দেখিছা সেই ডিগ্ৰীটোত sin টো cos কৰি পেলাবা ডিগ্ৰীটো হেতু লিখি দিবা 72 বুলি লিখি দিবা এইবোৰ এনেকে কৰি চোৱাৰ দৰকাৰ নাই আৰু তেনেকে তোমালোকে বোলে নহয় বোলে মই বোলে cos টো হে নিম ওপৰত দেখিছা cos টো কি লৈ যায় sin লৈ যায় cos ৰ ঠাইত কি লিখি দিবা sin লিখি দিবা আৰু ওপৰৰ ডিগ্ৰীটো লিখি দিবা সমান সমান কৰি পেলাবা এইবোৰ এনেকে উলুৱা থকা দৰকাৰ নাই ফৰ্মুলাৰ প্ৰয়োজন নাথাকিব তেতিয়া এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো আৰু তোমালোকে কোন কেটা দেখিছাই 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী হেকেটাৰ বাদেৰে বেলেগ কোণ পালে মই কৈছিলো পূৰক কোণৰ সূত্ৰ গতিকে পূৰক কোণৰ সূত্ৰ খাটিব ইয়াত আৰু এটা cot আছে এটা tan আছে tan টো cotলৈ যায় cot টো tanলৈ যায় গতিকে যিকোনো এটা চেঞ্জ কৰিবা গতিকে tan টো যেতিয়া cotলৈ নিবা tanৰ ঠাইত কি পাতিবা cot পাতিবা আৰু যেতিয়া cotলৈ নিবা এই দুটা মিলাই পেলে সব দুটা 90 ডিগ্ৰী হয় না নহয় 6 4 10 শূন্য অকলাৰ 1 6 2 8 আৰু অকলাৰ 1 90 ডিগ্ৰী গতিকে যেতিয়া cot টো tanলৈ যাব এটো 64 হৈ যাব সূত্ৰ প্ৰয়োগ কৰা দৰকাৰ নাই আৰু এটা চেঞ্জ নকৰো তলৰটো cot 64 এ থাকক আৰু তোমালোকে যদি উলিয়াই চাব বিচাৰিছা চাব পাৰা cot টোক মই tan টোক cotলৈ নিছিলো tan a equal to cot 90 degree minus a মই লিখি দিছো আকৌ tan a equal to cot 90 degree minus a tan কিমান আছিল 26 tan 26 equal to cot 90 degree minus 26 থাকিলে এফালেও 26 cot এক ধাৰ কৰিলে 10 10 পা 6 গলে 4 থাকিলে 8 8 ৰ পৰা 2 গলে 6 গতিকে tan 26 মানে কি পাছিলো cot 64 গতিকে tan 26 ৰ ঠাইত cot 64 পাতিলো গতিকে তোমালোকে এইবোৰ উলুৱাই থকাৰ প্ৰয়োজনে নাই tan দেখিলে cotলৈ যাব বুলি গম পোৱা আৰু দুটা মিলাই পেলে যদি পূৰক কোণ তেতিয়া হলে সেই কোণটো পাতি দিবা এটো যদি 20 এটো 64 আছে কাৰণে 64 পাতি দিবা যদি তোমালোকে cot টোক tanলৈ নিছা তেলে 26 পাতি দিবা একে সংখ্যা আছে গতিকে একে সংখ্যা কটাকটি কৰিলে এবাৰ যাব যিকোনো এটা নিবা tan টোক cotলৈ নিবা নাইবা cot টোক tanলৈ নিবা
এতিয়া আমি 3 নম্বৰ প্ৰশ্নত লৈ আহিছো এতিয়া এটা cos আছে এটা sin আছে cos to sin লৈ যায় sin to cos লৈ যায় মিলাই দিছে ধুনিয়াকে আৰু ডিগ্ৰী কিটাও দেখিছা তোমালকে পূৰক কোণ হ'ব কাৰণ একিটা তোমালকে বিশেষ কোণত পোৱা নাছিলা দুইটা মিলাই পেলাই 90 ডিগ্ৰীও হয় 8 2 10 শূন্য অকলাৰ 1 4 4 8 আৰু অকলাৰ 1 90 ডিগ্ৰী হয় তাৰমানে দুইটা মিলাই পেলাই যোগফল 90 ডিগ্ৰী পূৰক কোণ হয় গতিকে cos to কি হলে যায় sin লৈ যায় গতিকে cos to sin লৈ যায় গতিকে cos ৰ ঠাইত sin লিখি দিবা আৰু যেতিয়া sin লৈ নিবা ইয়াত sin 42 আছে নহয় এফালে sin 42 লিখি দিবা আৰু এফালেও sin 42 আছিল এটো এটাহে চেঞ্জ কৰিবা cos to sin লৈ নিলো ইটো চেঞ্জ কৰা নাই sin 42 আছিল sin 42 গুছি গল কিমান থাকিব 0 হ'ব মানে 5 আছিল 5 গুছি গল 5 5 গলে 0 নাইবা তোমালকে cos to sin to cos লৈ যাবা তেতিয়া হলেও একেটাই আনসাৰ পাবা 4 নম্বৰ প্ৰশ্নটো চোৱা এটা cosec আছে এটা sec আছে আৰু ডিগ্ৰীবোৰ দেখিবলৈও গম পাইছা আৰু দুটা মিলাই পেলাই 90 ডিগ্ৰী হয় 9 1 10 শূন্য কলাৰ 1 পাছে 3 8 আৰু কলাৰ 1 90 ডিগ্ৰী হয় তাৰমানে পূৰক কোণলৈ যাব লাগিব cosec to sec লৈ যায় cosec to sec লৈ যায় আৰু sec to cosec লৈ যায় যিকোনো এটা চেঞ্জ কৰি পেলাবা গতিকে cosec টোকে যদি মই যদি চেঞ্জ কৰো cosec ৰ ঠাইত কি লিখিম মই sec লিখিম cosec to sec লৈ যায় গৈ আৰু যেটো সেকলৈ যেতিয়া নিবা এই ডিগ্ৰী দুটা মিলাই পেলাই যেহেতু 90 ডিগ্ৰী হয় গতিকে ইটো ডিগ্ৰী লিখি দিবা 59 ডিগ্ৰী আৰু এটো চেঞ্জ নকৰো sec 59 ডিগ্ৰী sec 59 বা sec 59 মাইনাস কৰিলে 0 হ'ব এতিয়া 5 নম্বৰ প্ৰশ্নটো লৈ আহিছো দেখিছা কোন কিটা দেখিছা তোমালকে কেনেকুৱা আৰু sin আছে দুটা আৰু দুটা cos আছে এতিয়া মই sin এটা আৰু cos এটা চাও এটো sin চাইছো আৰু এটো cos চাইছো এই দুটা মিলালে 90 ডিগ্ৰী হয় পাছে পাছে 10 শূন্য কলাৰ 1 পাছে 3 8 আৰু কলাৰ 1 9 90 ডিগ্ৰী হয় তাৰমানে এটো লগত এটো পূৰক কোণ আৰু এটো লগত এটো পূৰক কোণ 55 আৰু 35 দুটা যদি যোগ কৰি দিও 90 ডিগ্ৰী হয় তোমালকে কি কৰিবা এই sin কেটা cos লৈ কনভাৰ্ট কৰি পেলাবা নাইবা এই cos কেটাক sin লৈ কনভাৰ্ট কৰি পেলাবা মই একেটাকে কৰো বুলি ভাবিছো sin 35 sin to কি হলে যায় গৈ sin to cos লৈ যায় গৈ গতিকে sin ৰ ঠাইত কি লিখিম cos লিখিম আৰু এটো লগত কোনটো আছে পূৰক কোণ cos 55 আছে কাৰণ sin 35 আৰু cos 55 35 আৰু 55 প্লাস কৰিলে 90 আছিল গতিকে sin to cos লৈ গল আৰু ডিগ্ৰীটো এটো হৈ যাব তেতিয়ালে cos ৰ ডিগ্ৰীটো হৈ যাব তাৰ পিছত এটো লগত এটো আছিল গতিকে sin টোক মই cos লৈ কনভাৰ্ট কৰিছো গতিকে sin ৰ ঠাইত কি লিখিম cos লিখিম আৰু এটো লগত এটো পূৰক কোণ আছিল দুটা মিলাই পেলাই 90 ডিগ্ৰী হয় গতিকে যেতিয়া cos লৈ গুছি গল ইটো cos ৰ ডিগ্ৰীটো লিখি দিলে হৈ গল তোমালকে বেলেগকে উলুৱাই চাব পাৰা যেনেকৈ মই অকমান আগতে উলুৱাই গলো তাৰ পিছত বাকি কিটা মই চেঞ্জ নকৰো cos 35 আৰু cos 55 অকল এফালৰ কিটা চেঞ্জ কৰিলো ইফালৰ কিটা চেঞ্জ নকৰিলো গোটেইখিনি cos লৈ গলো এতিয়া চোৱা cos 55 cos 35 পূৰণ আছে cos 55 cos 35 পূৰণ আছে খালি ক্ৰমটো উল্টাকে আছে 55 35 35 55 গোটেইখিনি cosতে আছে তোমালকে যদি চোৱা 2 পূৰণ 3 বিয়োগ 3 পূৰণ 2 গতিকে 2 3 গুণ 6 3 2 গুণ 6 6 পা 6 বিয়োগ কৰিলে 0 হ'ব তেনেকে এটো উল্টাকেহে আছে ক্ৰমটোহে চেঞ্জ আছে 55 35 35 55 গতিকে cosতে আছে ক্ৰমটোহে চেঞ্জ আছে গতিকে সমান সমান পূৰণ হৈ আছে এটা যেটো পূৰণ হলে যেটো পূৰণ ফল হ'ব এটা পূৰণ ফল সমানেই হ'ব সমানৰ পা সমান যদি বিয়োগ হৈ যায় 0 হৈ যাব এতিয়া চোৱা 6 নম্বৰ প্ৰশ্নটো চোৱা আটাইকেইটা টেনতে আছে তাৰ ভিতৰত tan 35 ৰ লগত tan 55 35 আৰু 55 প্লাস কৰিলে 90 হয় গতিকে এই দুটা পূৰক কোণ হয় আৰু 60 লগত 32 পূৰক কোণ হয় 60 প্লাস 30 90 হয় গতিকে তোমালকে জানা tan to cot লৈ যায় tan to cot লৈ যায় cot to tan লৈ যায় গতিকে tan to cot লৈ গুছি যাব cot এটো লগত এটো পূৰক কোণ আছিল নহয় গতিকে 35 ৰ ঠাইত কি হৈ যাব 55 হৈ যাব তাৰ পিছত এটো লগত এটো পূৰক কোণ আছিল যিকোনো এটাহে চেঞ্জ কৰিবা এই দুটা ভিতৰত যিকোনো এটাহে মই চেঞ্জ কৰিছো এটো চেঞ্জ নকৰো এটো থাকিব তেনেকে tan 55 এ থাকিব তাৰ পিছত tan 60 আৰু tan 30 60 plus 30 90 হয় গতিকে ইয়াৰ তোমালকে ভ্যালুবোৰ ডাইৰেক্টও বহাব পাৰা কাৰণ এই tan 60 60 30 হেবোৰ ভ্যালু তোমালকে জানা ডাইৰেক্টও ভ্যালুবোৰ বহাব পাৰা ভ্যালুবোৰ ডাইৰেক্ট নবহাই পূৰক কোণও ব্যৱহাৰ কৰিব পাৰা 60 plus 30 90 হৈ যায় গতিকে পূৰক কোণে ব্যৱহাৰ কৰিছো tan to কি হলে যায় cot লৈ যায় গতিকে এটো tan to cot লৈ গলো cot এটো লগত এটো পূৰক কোণ আছিল গতিকে 60 ঠাইত কি হৈ যাব 30 হৈ যাব আৰু হেখৰটো চেঞ্জ নকৰো যিকোনো এটা চেঞ্জ কৰিছো দুটা ভিতৰত এটোহে চেঞ্জ কৰিছো এতিয়া তোমালকে cot 55 আৰু
tan 55 ওচৰলৈ চপাই দিলো যি দুটা পূৰক আছিলে আৰু cot 30 আৰু ইফালে tan 30 এতিয়া তোমালোকে মই এটা সূত্ৰ এটা কম আগত কৈ থৈ গৈছো এটো tan a পূৰণ cot a equal to 1 আছিলে কেনেকৈ 1 হয় tan মানে কি আছিলে perpendicular by base পূৰণ cot মানে কি আছিলে base by perpendicular tan ৰ উল্টাটো cot আছিলে perpendicular এবাৰ base বেছক এবাৰ 1 গুণ 1 tan a পূৰণ cot a 1 তেনেকে ইয়াত a থাকিলে ইয়াত a থাকিব তেনেকে tan 55 into cot 55 একে কোন থাকিব লাগিব tan আৰু cot পূৰণ কৰিলে কি হয় 1 হয় tan 55 পূৰণ cot 55 1 হ'ব তেনেকে tan 30 পূৰণ cot 30 বা cot 30 পূৰণ tan 30 cot a পূৰণ tan a 1 cot 30 পূৰণ tan 30 equal to 1 হ'ব মাজত পূৰণ আছিলে 1 গুণ 1 7 নম্বৰলৈ আহিছো এবাৰ দেখিছা কোন কেটা 54 আৰু 36 প্লাস কৰিলে 4 6 10 শূন্য অকলাৰে 5 3 8 আৰু অকলাৰ একে হতে 9 তেনেকে এই দুটা প্লাস কৰিলেও 20 আৰু 70 প্লাস কৰিলে 90 হয় গতিকে এটো লগত এটো পূৰক এটো লগত এটো পূৰক আৰু তোমালোকে জানা cot to tan লৈ যায় tan to cot লৈ যায় গতিকে দুটাৰ ভিতৰত যিকোনো এটা চেঞ্জ কৰিবা cot to কে মই tan লৈ গৈছো tan এই দুটা মিলাই পেলে পূৰক আছিল গতিকে cot to যেটা tan লৈ নিবা tan ৰ ডিগ্ৰীটো হৈ যাব আৰু এটো থাকক tan 36 ডিগ্ৰী প্লাস তেনেকে এই দুটা মিলাই পেলে পূৰক আছিল tan to cot লৈ যায় tan to cot লৈ যায় গতিকে cot লৈ গলে হেকল cot বুলি লিখিবা আৰু যেহেতু cot লৈ গলা cot ৰ ডিগ্ৰীটো লিখি দিবা 70 ডিগ্ৰী আৰু এফালে কি আছিল cot 70 ডিগ্ৰী তোমালোকে মই প্ৰথমত যেনেকে 1 নম্বৰ 2 নম্বৰ কৰিছো এনেকে কৰি পেলেও চাব পাৰা একেটাই ওলাব tan 20 ডিগ্ৰী মানটো cot 70 ডিগ্ৰী ওলাই যাব আৰু ইফালে -2 এতিয়া চোৱা tan 36 সমান আছে গতিকে সমানে সমানক কটাকটি কৰিলে 1 প্লাস cot 70 কটাকটি কৰিলে 1 -2 1 যোগ 1 2 বিয়োগ 2 পা 2 গুচি গলে 0 8 নম্বৰ প্ৰশ্নটো লৈ আহিছো এবাৰ এতিয়া তোমালোকে ডিগ্ৰীবোৰ দেখিছা কেনেকুৱা আছে আৰু 3 এটো চোৱা এটো লগত এটো যোগ কৰিলে 90 ডিগ্ৰী হয় হাতে তিনিয়া 10 শূন্য অকলাৰ 1 6 2 8 আৰু অকলাৰ 1 90 ডিগ্ৰী তাৰ মানে 23 লগত 67 পূৰক কোণ 67 লগত 23 পূৰক কোণ তেনেকে এটো লগত এটো পূৰক কোণ হয় হাতে তিনিয়া 10 শূন্য অকলাৰ 1 4 4 8 আৰু অকলাৰ 1 9 গতিকে এটা পূৰক কোণ হয় গতিকে তোমালোকে কি হ'ব এটো পূৰণ আছে গতিকে পূৰণ লিখি দিছো sin to কি হলে যায় cos লৈ যায় sin to cos লৈ যায় cos to sin লৈ যায় গতিকে যিকোনো এটা চেঞ্জ কৰিবা তাৰ ভিতৰত গতিকে sin ৰ ঠাইত যেতিয়া cos লিখি দিম 23 ৰ পূৰক কোণ কিমান আছিল 67 গতিকে পূৰক কোণটো হৈ যাব গতিকে কিমান হৈ যাব 67 হৈ যাব তাৰ পূৰক কোণটো যেটো হেতু হৈ যাব আৰু তলত কি আছিল cos 67 ডিগ্ৰী তোমালোকে ইভাগে উলুৱাই চাব পাৰা মই মানেকে অকমান 1 নম্বৰ 2 নম্বৰ উলুৱাইছিলো 4 পূৰণ sec to কি হলে যায় sec to cosec লৈ cosec to sec লৈ গতিকে sec to কি হলে যাব cosec লৈ যাব cosec আৰু 47 ৰ পূৰক কোণ 43 আছিল গতিকে 47 to কি হলে কনভাৰ্ট হৈ যাব 43 লৈ গুচি যাব গৈ আৰু তলত কি আছিল তলৰটো চেঞ্জ কৰা নাই আৰু cosec 43 গতিকে 3 পূৰণ cos 67 কটাকটি কৰিলে এবাৰ হ'ব 4 পূৰণ cosec 43 কটাকটি কৰিলে এবাৰ হ'ব 3 গুণ 3 4 গুণ 4 গতিকে 3 আৰু 4 যোগ কৰিলে 3 4 7 9 নম্বৰ প্ৰশ্নটো লৈ আহিছো ডিগ্ৰীবোৰ দেখিছা কেনেকুৱা এটো ডিগ্ৰী মই জানো 30 ডিগ্ৰী আমি আগত পাই আহিছো আগৰ 8.2 পাই আহিছো বাকি কিটা আমি নাজানো তে ইয়াত পাঁচটা আছে পাঁচটাৰ ভিতৰত 5 ডিগ্ৰীৰ লগত কিমান যোগ কৰিলে 90 হয় 85 গতিকে 5 আৰু 85 90 হ'ব এটা পূৰক কোণ হয় আৰু 25 আৰু 65 পাছে পাছে 10 শূন্য অকলাৰ 1 6 2 8 আৰু অকলাৰ 1 90 ডিগ্ৰী হয় গতিকে এটো লগত এটো পূৰক কোণ হয় আৰু এইটো যেটো থাকি গল tan 30 ডিগ্ৰী ভ্যালু আমি জানো কাৰণ আমি 8.2 আমি হেতু পাই আহিছো গতিকে ইয়াৰ ভ্যালুটো ডাইৰেক্ট বহাই দিলে হৈ যাব গতিকে যি দুটা পূৰকৰ ভিতৰত যিকোনো এটা চেঞ্জ কৰিম tan 5 টো হলনি কৰিম নাইবা tan 85 টো হলনি কৰিম tan টো কি হলে যায় tan টো cot লৈ যায় গতিকে tan ৰ ঠাইত কি লিখিম cot
যেতিয়া হলনি কৰি দিম হলনি কৰি দিলে ডিগ্ৰীটো হলনি হৈ যাব গতিকে 5 ডিগ্ৰীৰ পূৰক কোণ কিমান আছিল 85 গতিকে ইয়াত কি লিখি দিম 85 লিখি দিম তাৰ পিছত এটোৰ পূৰক এটো এই দুটাৰ ভিতৰত যিকোনো এটা চেঞ্জ কৰিম এটো চেঞ্জ কৰিম নাইবা এটো চেঞ্জ কৰিম গতিকে 10 25 10 টো কি হলে যায় 10 টো আহে কটলৈ আহে গতিকে 10 ৰ ঠাইত লিখিম cot 25 টোৰ পূৰক কোণ কিমান আছিল 65 গতিকে 25 ৰ ঠাইত 65 আহি যাব আৰু 10 30 ডিগ্ৰী ভ্যালু কিমান আছিল আমি পাই আহিছো গতিকে তাত ভ্যালুবোৰ বহাই দিম আৰু পিছতকে বহাম 10 30 ডিগ্ৰী আৰু এইকেইটা চেঞ্জ নকৰো যেহেতু মই ইয়াৰ দুটাৰ ভিতৰত এটা চেঞ্জ কৰিলো এটো যেনেকৈ আছে তেনেকৈ থাকক 1065 আৰু এই দুটাৰ ভিতৰত কি হ'ব যেহেতু এটা চেঞ্জ কৰিলো ইটো চেঞ্জ নকৰো 1085 দুটাৰ ভিতৰত এটো চেঞ্জ কৰিছিলো এতিয়া মই একে একে ডিগ্ৰী কিটা ওচৰলৈ আনিম cot 85 ডিগ্ৰী আৰু 1085 ডিগ্ৰী আৰু cot 65 ডিগ্ৰী আৰু 1065 ডিগ্ৰী আৰু ইফালে থাকিলে 1030 ডিগ্ৰী এতিয়া মই অকমান আগতে কৈছিলো cot a পূৰণ 10a বা 10a পূৰণ cot a ইকুৱেল টু কিমান আছিল 1 আছিল ফৰ্মুলা আমি 8.2 অনুশীলনীটো পামগৈ সৰি 8.4 অনুশীলনীত পামগৈ আৰু মই অকমান আগতে দেখালো এটা অংকত গতিকে a একে একে কোন থাকিব লাগিব খালি cot আৰু 10 পূৰণ কৰিলে 1 হয় cot 85 পূৰণ 1085 cot a পূৰণ 10a 1 cot 85 পূৰণ 1085 ইকুৱেল টু 1 মাজত পূৰণ আছে পূৰণ cot 65 পূৰণ 1065 cot a পূৰণ 10a 1 cot 65 পূৰণ 1065 a 65 cot 65 পূৰণ 1065 ইকুৱেল টু 1 আৰু 1030 ডিগ্ৰী ভ্যালুটো আমি জানো 1030 ডিগ্ৰী ভ্যালুটো আমি 8.2 পাইছিলো কিমান পাইছিলো 1/√3 গতিকে 1 গুণ 1 1 গুণ 1 আৰু তলত √3 1/√3 হ'ল আৰু এই প্ৰশ্নটোৰ আনসাৰটো তোমালোকৰ কিতাপখনত আছে 1 ইয়াৰ আনসাৰটো ভুলকে আছে তোমালোকৰ ইয়াৰ আনসাৰটো 1 হ'লহেতেন যদি ইয়াত 1030 ঠাইত 1045 হ'লহেতেন 1045 হোৱা 1045 ৰ ভ্যালুটো কিমান আছিল 1045 ৰ ভ্যালুটো 1 আছিল গতিকে ইয়াৰ ঠাইত 1 আহিলেতেন 1 পূৰণ 1 পূৰণ 1 1 হ'ল তেতিয়া গতিকে ইয়াৰ আনসাৰটো ভুলকে আছে